আৰু সঁচাকৈ উন্নত হৈছেনে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ শোণিতপুৰ জিলাৰ এখন হস্পিটালে উদঙাইছে উন্নয়নৰ ফুফুলা স্বৰূপ আৰু চাৰিদুৱাৰৰ বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা অৱসৰপ্ৰাপ্ত চিকিৎসকেহে চলাই আছে চিকিৎসালয়খন বৃহৎ অঞ্চল সাঙুৰি থকা চিকিৎসালয়খনত নাই অধীক্ষক মাত্ৰ এজন চিকিৎসকৰে চলি আছে স্বাস্থ্য কেন্দ্ৰটো জৰুৰীকালীন সেৱাৰ বাবে অন্য কেন্দ্ৰৰ পৰা মাতি আনিব লাগে চিকিৎসকক আৰু চিকিৎসালয়খনত নাই এজনো সাফাই কৰ্মী দৈনিক শতাধিক ৰোগী অহা চিকিৎসালয়খন চলি আছে জোৰাতাপলি মৰা নীতিৰে আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ আৰু এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকেহে চলাই আছে এই চিকিৎসালয়খন প্ৰকৃতাৰ্থত এতিয়া এই চিকিৎসালয়খন দেখাৰ পিছত প্ৰশ্ন উঠিছে যে প্ৰকৃতাৰ্থত উন্নত হৈছেনে ৰাজ্যৰ স্বাস্থ্যখণ্ড এনেবোৰ প্ৰশ্ন কিন্তু বৰ্তমান সময়ত উঠা পৰিলক্ষিত হৈছে আমি দেখিলোঁ এটা বৃহত্তৰ এলেকাৰ এটা স্বাস্থ্য কেন্দ্ৰ হিচাপে আমাৰ বালিপৰাৰ স্বাস্থ্য কেন্দ্ৰখনেই মূল কিন্তু এই মূল স্বাস্থ্য কেন্দ্ৰত আজিলৈকে দেখা গ'ল মূল যিজন বিষয়া যিজনে এই স্বাস্থ্য কেন্দ্ৰটো পৰিচালনা কৰে SDM বুলি যিজনক কয় তেওঁ আজি ১.৫ বছৰ ধৰি এই পোষ্টটো খালী হৈ আছে কোনো ধৰণৰ মানে আজিলৈকে এপইণ্টমেণ্ট দিয়া নাই আৰু ডাক্তৰ ইয়াতে স্থায়ী হিচাপে ইয়াতে এজনো ডক্তৰ নাই আৰু ছিনিয়ৰ মেডিকেল হিচাপে ডক্তৰ হিচাপে আমাৰ যিকেইজন আমাৰ থাকিব যোৱা দুটা পোষ্ট আমাৰ ইয়াত সদায় থাকে আমি জানিব পাৰিছোঁ সুধিছোঁ যেতিয়া চিকিৎসালয়লৈ আমি আহোঁ তেতিয়া দেখা গৈছে যে সেই দুজনো ইয়াতে আমাৰ নাই বাকী যিকেইজন ডক্তৰ বৰ্তমান ইয়াতে কৰ্মৰত অৱস্থাত আছে বা আমাৰ ৰোগীসকলক যি আমাৰ ঔষধ পাতি যোগান ধৰিছে বা চাইছে তেখেতসকলো হ'ল বেলেগ হস্পিটেলৰ পৰা ওচৰৰ কাষৰ আমাৰ যিখন হস্পিটেল আছে তাৰ পৰা মেনেজ কৰি দিছে আৰু SDM এজন নথকাৰ ফলত বিশেষকৈ ক্ষতি হৈছে এইকাৰণেই যে ইয়াতে যিটো মেনেজমেণ্টৰ যিটো আমাৰ কথা থাকে সেই মেনেজমেণ্টটো কৰাৰ ক্ষেত্ৰত তাৰমানে তেখেতসকলে বাৰে বাৰে বহু কথাৰ কাৰণে আমি চাৰিদুৱাৰ পৰা আহি গতিকে চাৰিদুৱাৰলৈ যাব লগা হয় পেচেণ্ট চলাই আছে গতিকে এনেধৰণৰ এটা ব্যৱস্থাৰ কাৰণে আচলতে আমাৰ ৰোগীসকলে যিমান ধৰণৰ যি সুচিকিৎসা পাব লাগিছিল আচলতে সেই সুচিকিৎসা আচলতে পোৱা নাই বুলি পেলাই আমি বিবেচনা কৰোঁ লগতে এনেকুৱাও কিছু কথা আমি জানিব পাৰিছোঁ চাফ চিকুণতাৰ ক্ষেত্ৰত চাইছোঁ যে ইয়াতে চুইপাৰ যিজন আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যিজনে কৰে তেওঁ আচলতে ইয়াতে ৰিটায়াৰ হোৱাৰ পিছত আজিকালি কোনো ধৰণৰ এপইণ্টমেণ্ট হোৱা নাই গতিকে হস্পিটেল এখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ডাক্তৰ যেনেকৈ প্ৰয়োজনীয় ঠিক তেনেদৰে এজন চাফাই কৰ্মীও এজন খুব প্ৰয়োজনীয় চাফাই অবিহনে এখন চিকিৎসালয় হ'ব নোৱাৰে গতিকে সেই ডাক্তৰৰ লগে লগে আমাৰ চাফাই কৰ্মীসকল ইয়াতে নাই এতিয়া এম্বুলেঞ্চ সেৱাৰ ক্ষেত্ৰতো দেখিছোঁ সকলো সা সুবিধা আছে কিন্তু ড্ৰাইভাৰ তেনেকুৱা ধৰণৰ বিশেষ ড্ৰাইভাৰৰ সুবিধা নোহোৱাৰ কাৰণে আমাৰ এম্বুলেঞ্চ সেৱাৰ ক্ষেত্ৰতো আমাৰ ৰাইজ উপকৃত হোৱা নাই বা ৰোগীসকল আমাৰ এম্বুলেঞ্চৰ সেৱা পোৱাৰ পৰা বঞ্চিত হৈ আছে গতিকে এনেবোৰ ঔষধৰ ক্ষেত্ৰত বুলি ক'বলৈ গ'লে ঔষধে মোটামুটি যিখিনি পোৱা যায় সেইখিনিতো মোটামুটি আমাৰ ঔষধ ইয়াতে আছে বুলি পেলাই আমি ৰোগীসকলে ঔষধখিনি পায় কিন্তু কথা হ'ল সন্মুখত থকা ফাৰ্মাচীকেইখন দেখিলেই আপোনালোকে গম পাব এতিয়াও যদি আপোনালোকে গৈ চায় তাত যিটো ভিৰ হৈ থাকে তেতিয়া গম পাব যে হয়তো ৰোগীৰ যিখিনি প্ৰয়োজনীয় ঔষধ চাফিচিয়েণ্ট সেইখিনি হয়তো হস্পিটেলখনে যোগান ধৰিব নোৱাৰে সেইখিনি ওচৰত থকা ফাৰ্মাচীৰ লাইনটোৱেই ক'ব যে আচলতে আমাৰ ঔষধ যোগান ধৰিব পাৰিছে বৰ্তমান সময়ত এজনো স্থায়ী চিকিৎসক নাই বুলি আমি জানিব পাৰিছোঁ চাৰিদুৱাৰৰ CHCৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট আছে তেওঁৱেই ডক্টৰ বিভামণি কেওট তেওঁৱেই ইয়াতে ইনচাৰ্জ হিচাপে আছে বুলি আমি জানিব পাৰিছোঁ আচলতে চৰকাৰে যি কৈ আহিছে যে বৃহৎ আমাৰ স্বাস্থ্য কেন্দ্ৰৰ উন্নতি হৈছে উন্নয়ন হৈছে আচলতে ফুপুলা স্বৰূপটো আজি উদঙাই দিছোঁ আমি আচলতে যি এখন আটোমটোকাৰিকৈ ধুনীয়া হস্পিটেল এখন বনাই থৈ দিলে যদি তাত ডক্টৰ নাথাকে যদি এটা আমাৰ এম্বুলেঞ্চ সেৱা আছে বুলি কয় গাড়ীবোৰ আছে তাতে যদি ড্ৰাইভাৰ নাথাকে আচলতে কেনেকৈ হ'ব আচলতে স্বাস্থ্যৰ যিটো স্বাস্থ্য সেৱাটো চৰকাৰৰ কোনো উপকাৰ নহয় আচলতে জনসাধাৰণৰ চৰকাৰৰ সেইটো উপকাৰ নহয় সেইটো আমাৰ মৌলিক অধিকাৰ বালিপৰাবাসীৰ বাবে এই অন্ততঃ এইকণ মৌলিক অধিকাৰ আমাক যদি নিশ্চিত নকৰে চৰকাৰে তেনেহ'লে চৰকাৰৰ যি স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ভাবিছোঁ আৰু ডক্তৰ যিহেতু ৰাতি বিয়লি আমাৰ ইয়াত নাথাকে তেনে ক্ষেত্ৰত আমাৰ বালিপৰাৰ মানুহে বালিপৰাবাসী ৰাইজে প্ৰাথমিক চিকিৎসাকৰণৰ কাৰণে আমি তেজপুৰলৈ ঢাপলি মেলিব লাগে সেইটো একেবাৰে অগ্ৰহণযোগ্য আমি চৰকাৰক দাবী জনাইছোঁ যে অনতিপলমে আমাক স্থায়ী চিকিৎসক ইয়াতে নিযুক্তি দিয়ক আৰু অত্যাধুনিক যি আজিকালি ডিজিটেল ইণ্ডিয়া বুলি কৈ আছে আচলতে ডিজিটেল যি যুগ তাতে আমাৰ অত্যাধুনিক সা সৰঞ্জাম ইয়াতে সংযোজন